আপুনিও হ'ব পাৰিব 15 পৰা 18 বছৰ পিছত লাখপতি। সেই সম্বন্ধে এটা মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ মেগনি খেতি সম্বন্ধে, আৰু আমাৰ পৰা পুলিসমূহ প্ৰায় লোকে ক্ৰয় কৰিছিলে আৰু বাগান ভিত্তিত লগাইছিলে। আজি আপোনালোকক মই দেখাওঁ এখন বাগানত মানে ভিজিট কৰি পিনি এই পুলিসমূহ প্ৰায় 3 মাহমান হৈ গৈছে। পুলিসমূহ কিমান ডাঙৰনো হৈছে মানে তাৰ বিষয়ে আজি ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষমুহূৰ্তলৈকে চাব। ভিডিঅ'টো একেবাৰে চুটি ভিডিঅ' হ'ব। যদিহে আপোনালোকে ফাৰ্ম ভিত্তিত যদি আপোনালোকে লগাওঁ বুলি ভাবে আফ্ৰিকান মেগনি গছ, আমাৰ নাৰ্চাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। পুলি আমাৰ লগত আছে বৰ্তমান, আৰু এতিয়া আপোনাৰ নেক্সট যিটো ফাগুন মাহৰ পৰা লগাব পাৰিব আপোনালোক। ভিডিঅ'টো চাই থাকক। এয়া হৈছে আফ্ৰিকান মেগনি 3মহীয়া পুলি, প্ৰায় আপোনাৰ 5 ফুটৰ পৰা 6 ফুটৰ ভিতৰত হাইট আহি গৈছে। আৰু আপোনালোকে বহুতে অনুৰোধ কৰি থাকে যে আপোনালোকে পুলিসমূহ দিয়ে নাৰ্চাৰী, কিন্তু আপোনালোকে কোনো ধৰণৰ বাগান যে আপোনালোকক নেদেখোঁ। তাকে মই আজি ভিডিঅ'টো আপোনালোকৰ অনুৰোধ মৰ্মে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এই বাগানখনত আপোনালোকৰ মানে কি হয়, আফ্ৰিকান মেগনিৰ পুলি ৰোপণ কৰা বাদে অন্য খেতিও কৰিব পৰা যায়। সেইবাবে সুবিধাজনক। আফ্ৰিকান মেগনিৰ পুলি যদি আপোনালোকে ৰোপণ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ যদি ভাল মাটি আছে, বাম মাটি, তেনেহ'লে বাম মাটি এইটো কাৰণে, কাৰণ বিভিন্ন ধৰণৰ খেতি আপোনালোকে কৰিবতো, সেইবাবে বাম মাটি যদি নিৰ্বাচন কৰে মেগনিৰ ক্ষেত্ৰত কোনো ধৰণৰ পানীৰ সমস্যা নাহে। আপোনালোকে যদি পুলিটো যদি আপোনাৰ 5 ফুট 6 ফুটৰ ভিতৰত কৰাই দিয়ে তেন্তে। আৰু ইয়াতে আপোনাৰ মাটিমাহ আৰু মগুমাহ খেতি কৰিব পৰা যায়, গম পাইছেনে? আৰু ইয়াতে আম, বগৰী ইত্যাদি ফল মূলৰ পুলিও আপোনালোকে তলত ৰোপণ কৰিব পাৰিব। আৰু চাওক খুব সুন্দৰ এটা ৰিজাল্ট। আৰু এই আফ্ৰিকান মেগনি মিচিয়ৰিটি হ'বলৈ 15 বা 18 বছৰ পিছত মানে আমাৰ কাঠটো সম্পূৰ্ণ মিচিয়ৰিটি হ'ব। আৰু ইয়াতে আপোনাৰ 400ৰো অধিক মেগনি পুলি ৰোপণ কৰা হৈছে। আৰু ইয়াতে চাওক খুব এটা আহল বহল ঠাই আপোনাৰ এখন বাগান ধৰক। যদিহে কোনো ব্যক্তিয়ে ঘৰতে আপোনাৰ 2 এজুপি যদি ৰোপণ কৰিব বিচাৰে তেতিয়াও আপোনালোকে পাৰিব, বা আপোনালোকে বাগান ভিত্তিটো আপোনালোকে বহল দৃষ্টিভংগীয়ে যদি আপোনালোকে মানে চাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে তেতিয়াও হ'লেও কৰিব পাৰিব। ইয়াতে কি ধৰণে মাটিখিনি প্ৰস্তুত কৰা হৈছে আৰু এই অভিষেক যদি আপোনালোকে জানিব বিচাৰে, আমাক কণ্টেক্ট নাম্বাৰ যিটো স্ক্ৰীনত দিয়া হৈছে, পুলিয়ে হওক বা কিবা জানিবলৈ হ'লে আপোনালোকে কল কৰিব। ধন্যবাদ।